হেল্ল' এভৰিৱান, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি হৈ যোৱা যোৰহাট ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ পেপাৰখনত তোমালোকক মই ফুল MCQ চলুশ্যন ইয়াত মই দেখাই দিব বিচাৰিছোঁ। তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী আজি এক্সাম আছিলে তোমালোকে চেক কৰি ল'ব পাৰিবা, আৰু বাকীসকল যিসকল ডিষ্ট্ৰিক্টৰ ছায়েন্স এক্সাম হ'বলৈ বাকী আছে তেওঁলোকেও এই মানে MCQখিনি চাব পাৰিবা। প্ৰথম 1 নম্বৰ কুৱেশ্যনটোক আমাক সুধিছিলে যে ভৰৰ এজাইকক কিমান, আমি জানো যে অপশ্যন নম্বৰ ডি হ'ব। 2 নম্বৰ প্ৰশ্নটো সুধিছে যে পানীৰ বৰফ উপঙাৰ কাৰণ কি, এইটো অপশ্যন নম্বৰ ডি হ'ব। কোনটো উদ্বায়ী গোটা পদাৰ্থ হয়, এইটো অপশ্যন নম্বৰ বি হ'ব। তলৰ কোনটো এটা কলদী দ্ৰৱ্যৰ ধৰ্ম হ'ব, এইটো হৈছে অপশ্যন নম্বৰ তোমালোকৰ অপশ্যন নম্বৰ চি হ'ব। নেক্সট আমাৰ 5 নম্বৰ কুৱেশ্যনটো অপশ্যন নম্বৰ এ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 6টো হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 7 হ'ব অপশ্যন নম্বৰ ডি হ'ব। কুৱেশ্যন নম্বৰ এইটো ডি হ'ব। তাৰপিছতে তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন নম্বৰ চি হ'ব, এইটো চি হ'ব। তাৰপিছতে নেক্সট তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন নম্বৰ চি। 10 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন নম্বৰ এ। 11 কুৱেশ্যনটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ চি হ'ব। নেক্সট 12 কুৱেশ্যনটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ চি। তাৰপিছতে নেক্সট তোমালোকৰ কোনে কোষ আৱিষ্কাৰ কৰিছিল, তোমালোকে জানাই অপশ্যন নম্বৰ ডি হ'ব, ৰবাৰ্ট কোষ হয়। নেক্সট আমাৰ 14 কুৱেশ্যনটো হ'ব তোমালোকৰ বি। তাৰপিছতে 15টো হ'ব তোমালোকৰ অপশ্যন এ হয়, কি ডি হয়। নেক্সট তোমালোকৰ নেক্সট হ'ব তোমালোকৰ এইটো কুৱেশ্যন হ'ব অপশ্যন নম্বৰ চি হ'ব। তাৰপিছতে 17 নম্বৰ কুৱেশ্যনটো অপশ্যন নম্বৰ এ হ'ব। তাৰপিছতে তোমালোকৰ 18 নম্বৰ কুৱেশ্যনটো অপশ্যন নম্বৰ ডি। 19 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন নম্বৰ চি। 20 নম্বৰ কুৱেশ্যনটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ এ। তাৰপিছতে 21 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন বি। 22 নম্বৰটো হ'ব অপশ্যন চি, আৰু 23 নম্বৰটো হ'ব অপশ্যন এ। তাৰপিছতে তোমালোকৰ 24 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন চি। তাৰপিছতে 25 নম্বৰ কুৱেশ্যনটো হ'ব অপশ্যন চি। তাৰপিছতে তোমালোকৰ 26টো হ'ব অপশ্যন এ। 27 হ'ব অপশ্যন এ। 28 হ'ব তোমালোকৰ অপশ্যন এ। 29 হ'ব অপশ্যন বি। তাৰপিছত তোমালোকৰ 32 হ'ব তোমালোকৰ অপশ্যন চি। তাৰপিছত তোমালোকৰ 31 হ'ব অপশ্যন বি। 32 হ'ব অপশ্যন ডি হ'ব। 33 হ'ব অপশ্যন চি। 34 হ'ব অপশ্যন এ। 35 হ'ব অপশ্যন চি। তাৰপিছত তোমালোকৰ 36 হ'ব অপশ্যন এ। 37 হ'ব অপশ্যন তোমালোকৰ বি হ'ব 37। তাৰপিছত তোমালোকৰ 38 হ'ব অপশ্যন এ। তাৰপিছতে তোমালোকৰ 39 হ'ব অপশ্যন ডি হ'ব কৃত্ৰিম হাৰ। তোমালোকৰ 40 হ'ব অপশ্যন চি ঘঁৰিয়াল। আৰু এতিয়া তোমালোকৰ তোমালোকৰ এইখিনি আছে ডাইৰেকশ্যন বেচিছ কুৱেশ্যন, এইকেইটা তোমালোকৰ নিৰ্দেশনা দিয়া আমি অনুসৰি কৰিব লাগিব। 41টো হ'ব অপশ্যন নম্বৰ চি হ'ব দেই। 40 অপশ্যন চি হ'ব। চি মানে উক্তি এ সত্য আৰু কিন্তু এ অসত্য, এইটো হয়নে। তাৰপিছতে এইটো হ'ব তোমাৰ 42 হ'ব অপশ্যন বি। তাৰপিছতে 43টো হ'ব অপশ্যন নম্বৰ ডি। 44টো হ'ব অপশ্যন নম্বৰ এ, আৰু 45 হ'ব অপশ্যন নম্বৰ ডি। আচলতে তোমালোকৰ বাকী থিয়ৰিখিনি তোমালোকে চাই ল'ব পাৰিবা। বাকী যিসকল ডিষ্ট্ৰিক্টৰ এতিয়াও তোমালোকৰ পৰীক্ষা ছায়েন্সৰ হোৱা নাই, এইখিনি যোৰহাট ডিষ্ট্ৰিক্টৰ পেপাৰ এখন চাই ল'ব পাৰিবা। বাকীখিনি এইখিনি কুৱেশ্যন বাকী এনেকৈ আহিছিলে, চাই লোৱা এইখিনি কুৱেশ্যন তোমালোকৰ এখন। তাৰপিছতে আৰু ইফালেও আছে, এইখন চাই ল'ব পাৰিবা। এইটো একেবাৰে শেষ কুৱেশ্যনটো, এইটো তোমালোকে চাই ল'ব পাৰিবা। ধন্যবাদ থাকিল।